ওম শান্তি 11 মাৰ্চ 2025 সাকাৰ মহাবাক্যৰ সম্পূৰ্ণ হোৱাৰ কথা। মৰমৰ সন্তানসকল, পিতা আহিছে তোমালোক সন্তানসকলক সুখ আৰু বিশ্ৰামৰ জগতলৈ লৈ যাবলৈ। বিশ্ৰাম, শান্তিধাম আৰু সুখধামতহে আছে। প্ৰশ্ন: এই যুদ্ধক্ষেত্ৰত মায়াই প্ৰথম আক্ৰমণ কোনটো কথাত কৰে? উত্তৰ: নিশ্চয়তাৰ ওপৰত। আগবাঢ়ি গৈ থাকোঁতে নিশ্চয় নোহোৱা কৰি দিয়ে, সেয়েহে পৰাজিত হৈ যায়। যদি দৃঢ় নিশ্চয় থাকে যে যিজন পিতা সকলোৰে দুখ হৰণ কৰি সুখ দিওঁতা হয়, তেওঁৱেই আমাক শ্ৰীমত দিছে, আদি মধ্য অন্তৰ জ্ঞান শুনাই আছে, তেতিয়া কেতিয়াও মায়াৰ হাতত পৰাজিত হ'ব নোৱাৰে। अच्छा मीठे मीठे सिक्के लगे रुहानी बच्चों पे रुहानी बाप व दादा का याद प्यार और गुणवानी। मीठे मीठे रुहानी बच्चों पे रुहानी बाप की नमस्ते। ধাৰণাৰ বাবে মুখ্য হাৰ: 1. নষ্টমোহা হৈ পিতাক স্মৰণ কৰিব লাগে। পৰিয়ালত আত্মীয় কুটুম্বৰ সৈতে থাকি বিশ্বৰ মালিক হ'বলৈ পৰিশ্ৰম কৰিব লাগে, অৱগুণ এৰিব লাগে। 2. নিজৰ চলন এনেকুৱা কৰিব লাগে যাতে দেখি সকলোৱে অনুকৰণ কৰে। ভিতৰত কোনো বিকাৰ যাতে নাথাকে সেয়া পৰীক্ষা কৰিব লাগে। বৰদান: দ্বৈত সেৱাৰ দ্বাৰা অলৌকিক শক্তিৰ সাক্ষাৎকাৰ কৰাওঁতা বিশ্ব সেৱাধাৰী হোৱা। যেনেকৈ পিতাৰ স্বৰূপেই হৈছে বিশ্বৰ সেৱক, তেনেকৈ তোমালোকো পিতাৰ সমান বিশ্ব সেৱাধাৰী হোৱা। শৰীৰৰ দ্বাৰা স্থূল সেৱা কৰিও মনেৰে বিশ্ব পৰিৱৰ্তনৰ সেৱাত তৎপৰ হৈ থকা। একোটা সময়তে দেহে আৰু মনেৰে একেলগে সেৱা হওক। যিয়ে মন আৰু কৰ্ম দুয়োটা সেৱা একেলগে কৰে, তেওঁক ৰেখাসকলৰ অনুভৱ বা সাক্ষাৎকাৰ হৈ যায় যে এয়া কোনো অলৌকিক শক্তি। সেইকাৰণে এইটো অভ্যাস নিৰন্তৰ আৰু স্বভাৱিদ্ধ কৰি তোলা। মনৰ সেৱাৰ বাবে বিশেষভাৱে একাগ্ৰতাৰ অভ্যাস বঢ়োৱা। শ্লোগান: সকলোৰে প্ৰতি গুণগ্ৰাহক হোৱা, কিন্তু অনুসৰণ পিতা ব্ৰহ্মাক কৰা। সত্যতা আৰু সভ্যতাৰূপী সংস্কৃতি ধাৰণ কৰিবলৈ আজিৰ অব্যক্ত সংকেত। এতিয়া স্বচ্ছতা আৰু নিৰ্ভয়তাৰ আধাৰত সত্যতাৰ দ্বাৰা প্ৰত্যক্ষতা কৰা। মুখেৰে উচ্চাৰিত সত্যতাৰ কৰ্তৃত্বপূৰ্ণ বাণীয়ে স্বত পিতাৰ প্ৰত্যক্ষতা কৰিব। এতিয়া পৰমাত্ম বোমাৰ সত্য জ্ঞানৰ দ্বাৰা ধৰণী পৰিৱৰ্তন কৰা। ইয়াৰ সহজ সাধন হৈছে সদায় মুখত বা সংকল্পত নিৰন্তৰ মালাৰ সমান পৰমাত্ম স্মৃতি থাকক। সকলোৰে অন্তৰত এটাই নিচা থাকক, মোৰ বাবা। সংকল্প, কৰ্ম আৰু বাণীত এইটোৱে অখণ্ড নিচা থাকক। এয়াই অজপাজপ হওক। যেতিয়া এই অজপাজপ হৈ যাব, তেতিয়া অন্য সকলো কথা স্বতঃ সমাপ্ত হৈ যাব। ওম শান্তি।